লফিকুল ইছলামক হত্যা কৰাৰ দিনটো এনেকুৱা দিন আছিল, এনেকুৱা সময় আছিল যিদিনা ভাৰতৰ প্ৰধানমন্ত্ৰী গুৱাহাটীত আহি নৰ্থ ইষ্টৰ কাৰণে অৰ্থনৈতিক খুব ভাল পেকেজ এটা ঘোষণা কৰি দিলে। তাৰ আগত যিটো পাব্লিচিটি আছিলে, সেই পাব্লিচিটি আছিলে যে গুজৰাটক 500 কোটি টকা দিছে, অসম বা উত্তৰাঞ্চল তেওঁ মাহিয়াইৰ দৃষ্টিৰে চাইছে। সকলো কথা অতিক্ৰম কৰি যিটো তেওঁ ঘোষণা কৰিলে, এই ঘোষণাত বিৰোধীসকলৰ যিটো দৃষ্টিভংগী, তাৰ বিৰুদ্ধে তেওঁৰ ঘোষণা আৰু মোদীজীৰ নামত গোটেই প্ৰেছ মিডিয়া, ছ'চিয়েল মিডিয়া, প্ৰিণ্টিং মিডিয়া সিদিনাৰ পৰা পিছদিনালৈকে চলিব লগা আছিলে। আৰু এই লাফিকুলৰ হত্যাকাণ্ডৰ কাৰণেই ৰাতিলৈকে 5টা-6টা বজাৰ পাছৰ পৰা মোদীজীৰ পাব্লিচিটি বন্ধ হৈ গ'ল, প্ৰায় বন্ধ হৈ গ'ল। ইয়াৰ দ্বাৰা আপুনি এইটো ক'ব বিচাৰিছে নেকি নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত তেওঁৰ অসম ভ্ৰমণৰ বিষয়টো তল পেলাবলৈকে ষড়যন্ত্ৰমূলকভাৱে ৰফিকুল ইছলামক হত্যা কৰা হ'ল, বা ইয়াৰ আৰু অন্যান্য কিবা কাৰণ জড়িত হৈ থাকিব পাৰে নেকি? ঘটনাটো তেনেকুৱাই যেন লাগিছে। যি সময়ত মোদীজী আহি যি ঘোষণা কৰি গ'ল আৰু অসমৰ প্ৰতি যিটো তেওঁৰ দৃষ্টিভংগী প্ৰকাশ পালে, এই দৃষ্টিভংগী প্ৰকাশ পোৱাত 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতে এনেকুৱা এটা বলিষ্ঠ নেতৃত্ব থকা এবি আমছুৰ সভাপতিজন, যিজন কেৱল আমছুৱে নকৰে, ছ'চিয়েলিও ফাইট কৰে, সেইজনক হত্যা কৰি মানুহৰ দৃষ্টিটো মোদীৰ পৰা কাঢ়ি নি লাফিকুল ইছলামৰ ফালে ঘূৰি গ'ল। ইয়াত মোৰ এটা সন্দেহ হৈছে যে কিবা এটা যোগসূত্ৰ থকাৰ সম্ভাৱনা আছে। আৰু সেই গো তস্কৰী কওক আৰু কংগ্ৰেছ কওক, বিজেপি বিৰোধী যিটো কৈছোঁ, আপুনি নিশ্চয় জানিব যে বক্সিৰহাট আৰু শ্ৰীৰামপুৰ গেট কিছুমান মানুহৰ মাফিয়াৰ দখলত আছিল। বিজেপি অহাৰ পাছতেই সেই মানুহখিনিৰ যিটো ব্যৱসায় বাণিজ্য, 2 নম্বৰী ব্যৱসায় বন্ধ হৈ গৈছে আৰু তেওঁলোকে মৰিয়া হৈ লাগিছে এই মানে বিজেপিক ধ্বংস কৰাৰ কাৰণে। তেওঁলোকো বিজেপি বিৰোধী, তেওঁলোকো কংগ্ৰেছ হ'ব পাৰে, নহ'ব পাৰে, কিন্তু এই কথাটো সঠিক যে কংগ্ৰেছৰ দিনত তেওঁলোকৰ ৰমৰমীয়া ব্যৱসায় আছিল, কোটি কোটি টকাৰ ব্যৱসায় আছিল, গো তস্কৰৰ লগত বিজনেছ, শ্ৰীৰামপুৰ গেটৰ লগত বিজনেছত সম্পৰ্ক থকা মানুহ, অসমৰ বাহিৰৰ মানুহ এইবাৰ বিধানসভাত এটা ৰাজনৈতিক দলৰ পৰা টিকেট লৈ প্ৰায় জয়যুক্তই হৈছিল। সামান্য ভোটৰ ব্যৱধানত তেওঁৰ কোনো ৰংকি বংকি নথকা স্বত্তেও তেওঁ প্ৰায় জিকিছিলে। এইটো সকলোৱে জানে। আৰু এটা প্ৰশ্ন, লাফিকুল ইছলাম যদিও এবি এমছুৰ তেওঁ এগৰাকী ছাত্ৰ নেতা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু বিজেপিৰ বহু কৰ্মপন্থাক তেওঁ সমৰ্থন কৰিছিলে। লাফিকুল ইছলামৰ হত্যাৰ ষড়যন্ত্ৰ প্ৰকাৰান্তৰে বিজেপিক ক্ষতিগ্ৰস্ত কৰা, সংখ্যালঘু এলেকাত বিজেপিক ক্ষতিগ্ৰস্ত কৰা কোনো ধৰণৰ ব্লু প্ৰিণ্ট নেকি? এটা কথা, মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে বুলি প্ৰকাশ কৰাটোৱেই বিজেপিৰ বিৰুদ্ধে এটা প্ৰপাগাণ্ডা সদায় ব্যৱহাৰ কৰিছে। আজি 3 বছৰ 2 মাহ BTADত কোনো ধৰণৰ দুৰ্ঘটনা ঘটা নাই, কোনো ধৰণৰ মুছলিম মানুহৰ ওপৰত অত্যাচাৰ হোৱা নাই, এটা ঘৰো জ্বলোৱা নাই। আজি এনেকুৱা এটা পৰিৱেশ হৈছে, দিনে ৰাতিয়ে বড়ো মানুহ অনাবড়ো মানুহ একেলগে ঘূৰিছে। এই পৰিস্থিতি 90 চনৰ পৰা আজিলৈকে নাছিলে। নৰেন্দ্ৰ মোদী অহাৰ পিছৰ পৰাই এই পৰিস্থিতি ডেভেলপ কৰিছিলে। মোৰো মনত হয় যে এটা অশান্ত পৰিৱেশ সৃষ্টি কৰিব পাৰিলে বিজেপিক মানে সংগঠনটো মাইনৰিটি বেল্টত যিটো অগ্ৰাসন হৈছে, মাইনৰিটি বেল্টত যিখিনি মানে বিজেপি আগবাঢ়ি গৈছে, ক্ৰমান্বয়ে মাইনৰিটিৰ ওচৰত বিজেপিৰ গ্ৰহণযোগ্যতা বাঢ়ি আছে। এইটোতেও বিজেপি বিৰোধী শক্তি কিন্তু বহু পৰিমাণে এই মানে তেনেকুৱা এটা দৃষ্টিভংগী ল'বৰ কাৰণে যাতে মাইনৰিটি মানুহখিনি বিজেপিৰ ফালে ধাবিত নহয়, তেনেকুৱা এটা কৌশল লাফিকুলৰ হত্যাকাণ্ডৰ লগত জড়িত হ'ব পাৰে। লাফিকুল ইছলামে মোকো ফোন কৰি কৈছিল যে মুক্তাৰ দা, আপোনাক যিয়ে যি নকওক, আপুনি ৰাইট পথত আছে, আপুনি যি কৰি আছে ইয়াত মাইনৰিটিৰ লাভ হ'ব, লোকচান নহয়। মই ভাবিছিলোঁ যে লাফিকুলৰ লগত মোৰ তাত যিটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে
মই খুব ভাল পাইছিলোঁ ল'ৰাজনক। ফোন আৰু ছ'চিয়েল মিডিয়াৰ যোগে তাৰ যোগাযোগ আছিল আৰু সি মোক সমৰ্থন কৰিছিল আৰু মই মাইনৰিটি মৰ্চাৰ প্ৰেচিডেণ্ট হোৱাৰ পাছত সি অলপ উৎফুল্লিত হৈছিল আৰু কৈছিল যে আপুনি মাইনৰিটিখিনিক বিজেপিত লগাই দিয়ক। কিন্তু তাত মোৰ চইজৰ ভিতৰত আছিল যে সি ছাত্ৰ ৰাজনীতি কৰি আছে, কৰি থাকক, ছাত্ৰ ৰাজনীতিৰ পৰা বিদায় ল'লে তাক লৈ গৈ বিজেপিৰ ফালে লৈ আহিম, তেনেকুৱা এটা প্লেনিঙো মোৰ আছিল। মই খুব মিটিঙতো কৈছোঁ, তেনেকুৱা এটা প্লেনিং হৈছিল। মই কেইজনমান বন্ধুকো কৈছোঁ যে এনেকুৱা মানুহে মোৰ প্ৰয়োজন আৰু মোৰ লগত তাৰ দৃষ্টিভংগী মিলে, মানে যিটো সমাজ সংস্কাৰ কৰিবলৈ আহিছে, ই আগবাঢ়িছে, তাৰ দৃষ্টিভংগীটো বহুত উন্নত। তেওঁ বিজেপিক সমৰ্থন কৰা নাই, সি তাৰ বিবেকক সমৰ্থন কৰি গৈছে, যিটো বিজেপিৰ কাৰণে অলপ ভাল হৈছে।